ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰি চিচিটুৱা আৰু ট্ৰাইবেল সংঘই আজি মন্ত্ৰীগোটক যি প্ৰতিবেদন দাখিল কৰিব তাক আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে তীব্ৰ ভাষাৰে নিন্দা তথা গৰিহণা জনাইছোঁ। কাৰণ এই প্ৰতিবেদনখন এদিনত বনোৱা প্ৰতিবেদন নাছিল। মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কোচ ৰাজবংশীৰ লগতে 5টা জনগোষ্ঠীৰ নেতৃবৃন্দক লৈ বনোৱা প্ৰতিবেদন নাছিলে। এই প্ৰতিবেদনখন আছিল মন্ত্ৰীগোট আৰু চিচিটুৱা ট্ৰাইবেল সংঘৰ নেতৃবৃন্দক লৈ পেলাই আজি বহু বছৰ ধৰি আলোচনাৰ অন্তত এখন বনোৱা প্ৰতিবেদন। আৰু এই প্ৰতিবেদনখনকে বিৰোধিতা কৰি আজি 4 জানুৱাৰী 2026 তাৰিখে চিচিটুৱাই এখন প্ৰতিবেদন দাখিল কৰিব। আৰু এই চিচিটুৱাই যিখন প্ৰতিবেদন যিটো বস্তুৰ তথ্যৰ ওপৰত মানে ভিত্তি কৰি প্ৰতিবেদনখন বনাইছে কিন্তু সম্পূৰ্ণৰূপে এটা ভুল তথ্য, এটা ভুৱা তথ্য। কাৰণ এইকাৰণে ভুৱা তথ্য 1947ত গোপীনাথ বৰদলৈ আৰু এভি ঠাক্কাৰৰ যিটো জইণ্ট কমিটিৰ যি ৰিপৰ্ট আছিলে তাতে 26টা পেজত তাত ক'তো এনেকুৱা ধৰণৰ কথা লিখা নাই যে কোচ ৰাজবংশীক জনগোষ্ঠী জনজাতিকৰণ দিব নালাগে বুলি তাত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ লিখা নাই। আনকি NGO হিউমেন ৰাইটছৰ মেম্বাৰ এজনে যোৱাকালি কোৱা আমি দেখিবলৈ পাইছোঁ যে 1993ত ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউশ্যনে ৰিজেক্ট কৰিছে। কিন্তু আমি আপোনাক ক'ব বিচাৰিছোঁ যে 1994ত যি লুকুৰ কমিটিৰ যি জনগোষ্ঠীৰ কৰণৰ ক্ষেত্ৰত যি 5টা ক্ৰাইটেৰিয়া থাকিব লাগে, যি 5টা বৈশিষ্ট্য থাকিব লাগে, এই গোটেইখিনি ক্ৰাইটেৰিয়াই কোচ ৰাজবংশী জনগোষ্ঠীটোৱে ফুলফিল কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে 1994ত কোচ ৰাজবংশী জনগোষ্ঠীৰ যে 5টা ক্ৰাইটেৰিয়া যে ফুলফিল কৰাৰ সক্ষম হৈছে তাক ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউশ্যনে অলৰেডি জাষ্টিফিকেশ্যন দিছে। আৰু সেই মৰ্মে 1996ত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছিলে। গতিকে মই চিচিটুৱা আৰু ট্ৰাইবেল সংঘক এটা কথা মই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ ভুল তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰি এটা বিভ্ৰান্তিমূলক এটা পৰিৱেশৰ যাতে সৃষ্টি নকৰে তাৰ কাৰণে মই আজি এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাক সকীয়াই দিব বিচাৰিছোঁ। আৰু লগতে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই এটা আহ্বান জনাব বিচাৰিছোঁ যে অনাগত 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 5টা জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু যিহেতু মন্ত্ৰীগোটৰ প্ৰতিবেদনখন এতিয়া অসম চৰকাৰৰ হাততে আছে, বেছি পলম নকৰাকৈ অনতিপলমে এই জানুৱাৰী প্ৰথম সপ্তাহৰ ভিতৰতে দিল্লীলৈ এই প্ৰতিবেদনখন পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু অনতিপলমে পঠিয়াই পেলাই যিখিনি কাৰ্যকৰী আছে কেন্দ্ৰ চৰকাৰৰ হাতত যি কাৰ্যকৰী আছে NC/ST কমিশ্যন তথা RGI যি কাৰ্যকৰী কৰিবলগীয়া আছে সেই গোটেই প্ৰণালীখিনি কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰে হেঁচা প্ৰয়োগ কৰিব লাগে। আৰু অনতিপলমে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে 5টা জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কাৰণে আজি এই সংবাদ মাধ্যম জগতে মই মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ।